গৰাকীক ৰংগেশ্বৰ সাংসদগৰাকীয়ে কি কৈছিল সেই মন্তব্য আছে অৰ্থাৎ নিৰ্মীয়মান এই অট্টালিকাটোৰ সন্মুখত ৰৈ কংগ্ৰেছ সাংসদগৰাকীয়ে কি বিস্ফোৰক অভিযোগ আনিছিল সেই মন্তব্য আমাৰ সৈতে আছে সেই দৃশ্যাংশ উইথ এম্বিয়েন্স লৈ অহাৰ চেষ্টা কৰিছো যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল সেই সময়ত বিজেপিয়ে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ ঘৰলৈ যথেষ্ট ৰাজনীতি কৰিছিল কেলেংকাৰী অভিযোগ দি আৰু কৈছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰী ঘৰ এটা চিজ কৰে মই আজি ডিপুলৈ আহিছো ইয়াতো এটা বিশাল ঘৰৰ সন্মুখত মই থিয় হৈছো শুনিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘনিষ্ঠ বন্ধুৰ ঘৰ দেখিলেই যেন লাগে যে